কংগ্ৰেছৰ উত্থানৰ আৰম্ভণি হৈছে আৰু বিজেপি দলৰ পতনৰ আৰম্ভণি হৈছে আৰু আমাৰ দলৰ উত্থান চাই আৰু বিজেপি দলৰ পতন চাই বহুত ৰাজনৈতিক বতৰ জ্ঞানী ৰাজীৱ ভৱনৰ আগে পিছে এতিয়া আমি দেখা পাইছোঁ তৃণমূল কৰ্মীখিনি অনুমতি থাকিলেহে নতুন মানুহ কংগ্ৰেছ দলটোত যোগদান কৰিব পাৰে এয়া মোৰ ব্যক্তিগত ৰায় যিদৰে লোকসভা নিৰ্বাচনৰ প্ৰাৰ্থিত্ব প্ৰদান কৰোঁতে আমি ব্লক কংগ্ৰেছ আৰু জিলা কংগ্ৰেছৰ ৰায় আমি বিচাৰোঁ একেৰাহে কংগ্ৰেছ দলটোক বহল হোৱা ক্ষেত্ৰত নতুন মানুহ আমাৰ দলটোক যোগদান কৰাৰ ক্ষেত্ৰত পুনৰবাৰ জিলা ব্লক আমাৰ মণ্ডল পৰা আমাক অনুমতি পোৱাৰ পিছতহে দলৰ নেতৃত্ব আগবাঢ়ি যাওক এয়া মই নিজৰ ব্যক্তিগত ৰায় আৰু নিজৰ প্ৰয়াত পিতৃলৈ স্মৰণ কৰোঁ যিজনে প্ৰথম দিনতে ৰাহুল ডাঙৰীয়াক লগ পাই কৈছিলে যে তুমি এদিন ভাৰতৰ প্ৰধানমন্ত্ৰী হ'বা তোমাক আজি বিজেপিয়ে খুব আক্ৰমণ কৰিছে তাৰ কাৰণটোৱে হৈছে যে তোমাৰ মাজত যে প্ৰতিভা আছে এই প্ৰতিভা বিজেপি দলে দেখি পাইছে আৰু তাৰ পৰা ভয় খায় আৰু সেইকাৰণে আজি তেখেতৰ কথাবোৰ যে বাস্তৱলৈ পৰিণত হ'ল সাংসদ হৈ যোৱাৰ পিছত দলে এটা গধুৰ দায়িত্ব ইতিমধ্যে মোক প্ৰদান কৰিলে তাৰ বাবে সংসদীয় দলৰ সভানেত্ৰী সোনিয়া গান্ধী ডাঙৰীয়ানী কংগ্ৰেছ দলৰ সভাপতি মাল্লিকাৰ্জুন খাৰ্গে ডাঙৰীয়া লোকসভাত বিৰোধী দলৰ দলপতি লিডাৰ অফ অপজিশ্যন ৰাহুল গান্ধী ডাঙৰীয়া সাংগঠনিক সম্পাদক কেচি বেণুগোপাল ডাঙৰীয়াক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ আজি এই অনুষ্ঠান আয়োজন কৰাৰ ক্ষেত্ৰত প্ৰদেশ কংগ্ৰেছ সভাপতি ভূপেন বৰা ডাঙৰীয়া বিধায়িনী দলৰ দলপতি দেৱব্ৰত শইকীয়া ডাঙৰীয়া জেনেৰেল ছেক্ৰেটাৰী অসমৰ তত্ত্বাৱধায়ক জিতেন্দ্ৰ সিং ডাঙৰীয়া নৱনিৰ্বাচিত সাংসদ ৰকিবুল হুছেইন ডাঙৰীয়া কাৰ্যকৰী সভাপতি জাকিৰ হুছেইন সিকদাৰ ডাঙৰীয়া বিধায়িকা আমাৰ নন্দিতা দাস বাইদেউ শিৱামণি বৰা বাইদেউ বিধায়ক দিগন্ত বৰ্মন ডাঙৰীয়া ভাস্কৰজ্যোতি বৰুৱা ডাঙৰীয়া প্ৰদীপ চৰকাৰ ডাঙৰীয়া ইয়াত উপস্থিত থকা বিধায়ক ৰকিবুদ্দিন আহমদ ডাঙৰীয়া প্ৰাক্তন মন্ত্ৰী একম মুণ্ডা ডাঙৰীয়া প্ৰাক্তন মন্ত্ৰী প্ৰণতি ফুকন বাইদেউ বিধায়ক আসিফ নাজাৰ ডাঙৰীয়া চবৰ নাম লোৱা নাই আজি ইয়াত আমাৰ জিলা কংগ্ৰেছ ব্লক কংগ্ৰেছ NSY যুৱ কংগ্ৰেছ আজি অনুষ্ঠানত অংশগ্ৰহণ কৰাৰ বাবে আৰু মোক ইমান মৰম আৰু সন্মান দিয়াৰ বাবে মই কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ লগতে মই গৌৰৱ অনুভৱ কৰিছোঁ যে আজি মোৰ দলৰ নেতা ৰাহুল গান্ধী ডাঙৰীয়া আজি মাত্ৰ কংগ্ৰেছ দলৰ নহয় সমগ্ৰ ইণ্ডিয়া এলায়েন্সৰ ভাৰতবৰ্ষৰ কণ্ঠ হৈ উঠিছে আৰু তেখেতৰ নেতৃত্বত আমি কাম কৰিবলৈ যে পাইছোঁ তাৰ বাবে আমি গৌৰৱ অনুভৱ কৰিছোঁ যোৱা 10 বছৰৰ ভিতৰত আমি দেখা পাইছোঁ যে খেতিয়কৰ সমস্যা হওক সৈনিকসকলৰ সমস্যাই হওক ছাত্ৰ ছাত্ৰীসকলৰ সমস্যা হওক উত্তৰ পূৰ্বাঞ্চলৰ সমস্যা হওক মহিলাসকলৰ সমস্যা হওক প্ৰত্যেক ক্ষেত্ৰত ৰাহুল গান্ধী ডাঙৰীয়া মাত মাতি গৈছে তেওঁ এবাৰ নহয় দুবাৰকৈ ভাৰত জোড়ো যাত্ৰা কৰিছে এটা ঐতিহাসিক যাত্ৰা আৰু যেতিয়া এইবাৰ দলে আকৌ তেখেতক ৰিকুৱেষ্ট কৰিলে যে তেওঁ লিডাৰ অফ অপজিশ্যনৰ দায়িত্ব লওক এই দায়িত্ব লোৱাৰ পিছত লগে লগে যোৱা সদনত অধিৱেশনত এটা শক্তিশালী ভূমিকা তেওঁ গ্ৰহণ কৰিছে তো সেইকাৰণে এনেকুৱা এজন সাহসী নেতা যি নেতাৰ ওপৰত বিজেপি দলে কোটি কোটি টকা খৰচ কৰি তেওঁলোকৰ ছবি বদনাম কৰিবলৈ বিচাৰিলে যিজনৰ ওপৰত বিজেপিয়ে এটা পিছত এটা কেছ লগাই তেখেতৰ MP মেম্বাৰশ্বিপ কাটিবলৈ চেষ্টা কৰিলে ডিছকুৱালিফাই কৰিবলৈ চেষ্টা কৰিলে যিজন নেতা ঘৰ কাৰিলৈ গুচি গ'ল সেইজন নেতা আজিও থিয় দি আছে জনসাধাৰণৰ লগত আৰু কংগ্ৰেছৰ আদৰ্শৰ বাৰম্বাৰ আমাক মনত পেলাই আছে যে কংগ্ৰেছৰ পৰম্পৰা হ'ল
সকলোকে সামৰি একগোট কৰি আগুৱাই লৈ যোৱা এনেকুৱা এজন মহান নেতা নেতৃত্বত কাম কৰি মই গৌৰৱ অনুভৱ কৰোঁ আৰু নিজৰ প্ৰয়াত পিতৃলৈ স্মৰণ কৰোঁ যিজনে প্ৰথম দিনতে ৰাহুল ডাঙৰীয়াক লগ পাই কৈছিলে যে তুমি এদিন ভাৰতৰ প্ৰধানমন্ত্ৰী হ'বা তোমাক আজি বিজেপিয়ে খুব আক্ৰমণ কৰিছে তাৰ কাৰণটোৱে হৈছে যে তোমাৰ মাজত যে প্ৰতিভা আছে এই প্ৰতিভা বিজেপি দলে দেখি পাইছে আৰু তাৰ পৰা ভয় খায় আৰু সেইকাৰণে আজি তেখেতৰ কথাবোৰ যে বাস্তৱলৈ পৰিণত হ'ল মই মোৰ নিজৰ প্ৰয়াত পিতৃক স্মৰণ কৰিছোঁ ইতিমধ্যে যোৱা উপনিৰ্বাচনৰ ফলাফল দেখা সকলে পাইছে এতিয়া সকলোৱে অনুভৱ কৰিছে যে কংগ্ৰেছৰ উত্থানৰ আৰম্ভণি হৈছে আৰু বিজেপি দলৰ পতনৰ আৰম্ভণি হৈছে আৰু আমাৰ দলৰ উত্থান চাই আৰু বিজেপি দলৰ পতন চাই বহুত ৰাজনৈতিক বতৰ জ্ঞানী ৰাজীৱ ভৱনৰ আগে পিছে এতিয়া আমি দেখা পাইছোঁ মোৰ আপত্তি নাই কিন্তু মই এটাই কথা নিজৰ দলৰ নেতৃত্বক ক'বলৈ বিচাৰিছোঁ যে আগতে যি ভুল হ'ল সেই ভুলটো আকৌ হ'ব নালাগে ক্ষমতা পাওঁ অৱস্থাত আমি নিজৰ নিষ্ঠাবান কৰ্মীখিনিক পাহৰি যাব নালাগে যিসকলে যোৱা 10 বছৰ কষ্ট কৰিলে যিসকলে বিভিন্ন তেওঁলোকে কামৰ পৰা বঞ্চিত হ'ল যিসকল চৰকাৰী চাকৰিৰ পৰা বঞ্চিত হ'ল যিসকল চৰকাৰী আঁচনিৰ পৰা বঞ্চিত হ'ল যিসকলৰ ওপৰত পুলিচে বিভিন্ন ধৰণৰ কেছ লগাই ভাবুকি দিলে যিজনে আমাৰ হৈ কাম কৰি গ'ল তেওঁলোকৰ ঘৰত বিভিন্ন ঘৰৰ মানুহখিনিক তেওঁ বিভিন্ন সময়ত কৈছে যে কংগ্ৰেছ কিয় কৰি আছা এই প্ৰশ্নৰ উত্তৰ তেওঁলোকে দি থাকিলে আৰু 10 বছৰ আমাৰ লগত থাকিলে এই কংগ্ৰেছ তৃণমূল কৰ্মীখিনিক নেতৃত্ব আমি এতিয়া আমাৰ ভাল দিন আহি আছে তেওঁলোকক পাহৰি যাব নালাগে আৰু তৃণমূল কৰ্মীখিনি অনুমতি থাকিলেহে নতুন মানুহ কংগ্ৰেছ দলটোক যোগদান কৰিব পাৰে এয়া মোৰ ব্যক্তিগত ৰায় যিদৰে লোকসভা নিৰ্বাচনৰ প্ৰাৰ্থিত্ব প্ৰদান কৰোঁতে আমি ব্লক কংগ্ৰেছ আৰু জিলা কংগ্ৰেছৰ ৰায় আমি বিচাৰোঁ একেৰাহে কংগ্ৰেছ দলটোক বহল হোৱা ক্ষেত্ৰত নতুন মানুহ আমাৰ দলটোক যোগদান কৰাৰ ক্ষেত্ৰত পুনৰবাৰ জিলা ব্লক আমাৰ মণ্ডল পৰা আমাক অনুমতি পোৱাৰ পিছতহে দলৰ নেতৃত্বক আগবাঢ়ি যাওক এয়া মই নিজৰ ব্যক্তিগত ৰায় আজি আপোনালোকৰ মাজত প্ৰকাশ কৰিছোঁ ধন্যবাদ মই গাইডলাইনটো বুজাই দিলোঁ যে যিদৰে টিকেট প্ৰদান কৰাৰ ক্ষেত্ৰত দলৰ প্ৰতিনিধি কোন হ'ব লাগে আমি মণ্ডল ব্লক জিলা কংগ্ৰেছ আজি মোৰ টিকেট প্ৰদান কৰাৰ ক্ষেত্ৰতো জিলা কংগ্ৰেছৰ ৰায় লোৱা গ'ল আজি ৰকিবুল হুছেইন ডাঙৰীয়া প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়া টিকেট পোৱাৰ ক্ষেত্ৰত মণ্ডল ব্লক কংগ্ৰেছৰ ৰায় লোৱা গ'ল একেৰাহে যিমানে ডাঙৰ নেতা কিয় নহওক যিকোনো দলৰ কিয় নহওক মণ্ডল ব্লক আৰু জিলা কংগ্ৰেছৰ ৰায় মোৰ বাবে যথেষ্ট গুৰুত্বপূৰ্ণ চাওক এইখন চৰকাৰ যোৱা 10 বছৰ কি কৰি আছে একে আমি পদক্ষেপ দেখা পালোঁ নৱশৰণীয়া ক্ষেত্ৰত দুবাৰকৈ সাংসদ হ'ল এতিয়া কিবা এটা তদন্ত কৰাৰ পিছত নৱশৰণীয়া টিকেটটো ভুৱা প্ৰমাণ কৰিছে এতিয়া কিবা কাৰণত মুখ্যমন্ত্ৰী মহোদয় টংকেশ্বৰ ৰাভাক বেয়া পালে আৰু এতিয়া সেই তথ্যবোৰ ওলাইছে যোৱা 10 বছৰ কি কৰি আছে গৃহ বিভাগটো তেওঁলোকৰ মানে যেতিয়া তেওঁলোকৰ লগত ভাল হৈ থাকিব ST চাৰ্টিফিকেটটো সঁচা হৈ থাকিব আৰু যেতিয়া মুখ্যমন্ত্ৰী মহোদয় হিমন্ত বিশ্ব শৰ্মাৰ লগত বেয়া শৰণীয়া হওক ৰাভা হওক ST চাৰ্টিফিকেট ভুৱা ওলাই যায় এইটো কি কথা তো সেইকাৰণে আমি ইয়াত ৰাজনীতি ইয়াত জড়িত হৈ আছে আমি তেনেকুৱা এটা অনুভৱ আমি পাইছোঁ চাওক মুখ্যমন্ত্ৰী মহোদয়ে এটা হিচাপ দিব লাগে যে বানপানীৰ সময়ত এটা হাতীমূৰীয়া যে মাথাউৰি ছিঙি গ'ল যিজন ঠিকাদাৰ কোন মন্ত্ৰীৰ ভাই তাৰ ওপৰত কিবা এটা এই যে ঠিকাদাৰ ভুৱা তেনেকুৱা কিবা প্ৰমাণ আমাক দিব নেকি আজি
আপোনালোকে যোৰহাটৰ অৱস্থা চাওক পানী জেবি কলেজৰ ভিতৰত সোমাই গৈছে না গুৱাহাটী কিবা উন্নয়ন কৰিব পাৰিলে গুৱাহাটীতো নলাত এটা ল'ৰা পৰি মৰিলে এতিয়া যোৰহাটৰ জেবি কলেজত পানী সোমাইছে ডিব্ৰুগড়ৰ অৱস্থা চাওক তো ক'ত স্মাৰ্ট চিটি তেওঁৰ যে যোৱাকালি এই যে কিবা ৰেংকিং ওলাইছে স্ক'ৰ লৈ নিজৰ বাবা ল'বলৈ বিচাৰিছে বানপানী সময়ত তেওঁলোকৰ চৰকাৰ বিফল স্মাৰ্ট চিটি উদাহৰণ আমি ক'তো দেখা পোৱা নাই না যোৰহাট স্মাৰ্ট নগৰ না গুৱাহাটী স্মাৰ্ট মহানগৰ না ডিব্ৰুগড় স্মাৰ্ট মহানগৰ তেওঁ কি সম্পৰ্কত নিজৰ প্ৰশংসা কৰি আছে মই বুজি পোৱা নাই আজি আমি গৰিহণা দিছোঁ যে তেওঁলোকে এই কা আইন যে আনিছে ৰূপায়ণ কৰিবলৈ বিচাৰিছে আজি বহুত আমাৰ হিন্দু বঙালী মানুহ আজি অসমৰ ভিতৰত জন্ম লৈছে অসমত জন্ম হৈছে কিন্তু আজি তেওঁলোকে এনআৰচিৰ পৰা বাহিৰত এনআৰচি ভিতৰত সোমাব লাগে ভাৰতীয় নাগৰিকৰ সন্মান পাব লাগে এতিয়া সেইসকলক বিজেপিয়ে কৈছে নহয় তোমালোকে নিজৰ ওপৰত বাংলাদেশী এটা দাগ নিজৰ দেহৰ ওপৰত জাপি লোৱা তাৰপিছত তোমালোকে নাগৰিকত্ব পাব এনআৰচি ভিতৰত সোমাব নোৱাৰিলে এতিয়া এজন যোৰহাট বা তিনিচুকীয়া বা এজন ডিব্ৰুগড়ৰ বঙালী মানুহে নিজকে বাংলাদেশ ক'ব লাগিব আজি আমাৰ হিন্দু বঙালীৰ ওপৰত আটাইতকৈ ডাঙৰ যদি অত্যাচাৰ কৰা গৈছে এই কা আইন জৰিয়তে আমাক দাগ লগাইছে ইয়াত সব আমাৰ ভাৰতীয় নাগৰিকসকলক ন্যায় পাব লাগে তেওঁলোকক দিব নোৱাৰিব আৰু তাৰপিছত আকৌ লগে লগে কয় যে মানুহে নাই কা আইন জৰিয়তে মানুহে ওলোৱা নাই কোনোবা 5 জন 8 জন আৰে যদি অসমত ভিতৰত যদি 5-6 জনহে বিচাৰিছে নাগৰিকত্ব এই অধিকাৰ এতিয়া কা আইন আনিছাই কিয় এই 5-6 জন ব্যক্তিৰ কাৰণে তোমালোকে অসম চুক্তিৰ হত্যা কৰিলা এই 5-8 জন মানুহৰ কাৰণে তোমালোকে অসম চুক্তি নস্যাৎ কৰি দিলা তো তেওঁলোকৰ ওচৰত তৰ্ক নাই তেওঁলোকৰ ওচৰত যুক্তি নাই এই গোটেই কা আইন যিদৰে তেওঁলোকে ৰূপায়ণ কৰি আছে ইয়াত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া অহংকাৰ লুকাই আছে আৰু যদিও সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া এজন ভাল মানুহ মই তেখেতক সন্মান কৰোঁ কিন্তু প্ৰাক্তন মুখ্যমন্ত্ৰী হিচাপে তেখেতৰ বিফলতাও ইয়াত লুকাই আছে 8 জন মানুহৰ কাৰণে অসম চুক্তি নাইকিয়া কৰি দিছে য'ত মেঘালয়ত বিধানসভাত তেওঁলোকে ৰেজুলেশ্যন পাছ কৰিছে কা আইন বিৰুদ্ধে তেওঁলোকে 8 জন মানুহৰ কাৰণে অসম চুক্তি নাইকিয়া কৰি দিছে ইয়াতকৈ লজ্জাজনক কথা কি হ'ব পাৰে চাওক যেতিয়া গেছ চিলিণ্ডাৰ দাম 1000 টকা এটা অৰুণোদয় আঁচনি কাম নাই যেতিয়া মাহৰ আপোনালোকৰ কাৰেণ্টৰ বিল যেতিয়া 1000 টকা তেতিয়া অৰুণোদয় আঁচনি কাম নাই যেতিয়া দালি দাম 120 টকা তেতিয়া অৰুণোদয় আঁচনি কাম নাই তো সেইকাৰণে তেওঁলোকে আঁচনি দিলেও মূল্য বৃদ্ধি যে নিয়ন্ত্ৰণ কৰিব পৰা নাই চাকৰি যে দিব পৰা নাই সংস্থাপন যে দিব পৰা নাই তাৰ বাবে ৰাইজে বিভিন্ন আঁচনি সুবিধা পালেও ৰাইজ দৰিদ্ৰ সীমাৰ তলত আছে আৰু আঁচনি কিমানক দিছে সকলোৱে অৰুণোদয় আঁচনি পোৱা নাই 100 ভিতৰত 10 জনক অৰুণোদয় আঁচনি দিছে বাকীটো পোৱা নাই তো সেইকাৰণে এই অৰুণোদয় আঁচনি মাত্ৰ এটা মাৰ্কেটিং গিমিক ইয়াৰ লৈ তেওঁলোকৰ মানুহবোৰ কিমান বাৰ দৰাই আছে অৰুণোদয় ফৰ্ম এবাৰ দুবাৰ তিনিবাৰ চাৰিবাৰকৈ মহিলাবোৰ সহি কৰিবলৈ হৈছে এইকাৰণতে যোৰহাটৰ মহিলা এইবাৰ অৰুণোদয় নামত নহয় এইবাৰ কংগ্ৰেছৰ নামত আমাক ভোটদান কৰিছে হ'ব লাষ্ট 6 জনগোষ্ঠী জনজাতিকৰণত আমি পক্ষত আছোঁ আগতেও আছোঁ এতিয়াও আছোঁ সদায় থাকিম আমি বিচাৰোঁ আমাৰ অসমৰ প্ৰত্যেক জনগোষ্ঠী জনজাতি তেওঁলোকৰ সংবিধানৰ ভিতৰত যি অধিকাৰ আছে অধিকাৰ পাব লাগে আৰু এয়া যিসকলে আজি তাৰিখত নেতৃত্ব লৈ আছে তেওঁলোকৰ দায়িত্ব যে এনেকুৱা এটা সমাজ গঢ়ি তোলা য'ত যিসকলে জনজাতি হৈ আছে তেওঁলোকে নিজৰ অধিকাৰ পাই থাকক আৰু যিসকলে দাবী কৰি আছে তেওঁলোককো অধিকাৰ মতে যি পাব লাগে এনেকুৱা এটা পৰিৱেশ বনোৱা আজি চৰকাৰৰ দায়িত্ব কিন্তু চৰকাৰে দায়িত্ব ল'ব পৰা নাই আজি আদানী আৰু আম্বানী আৰু
ধনী হৈ গৈ আছে আৰু আমাৰ 6 জনগোষ্ঠীৰ দাবী কৰা মানুহবোৰ এতিয়াও আজি ধৰ্ণা কৰিবলৈ বাধ্য। ধন্যবাদ।